ককা দেউতা নাতি আৰু হাতী আপুনি যদি এজন অসমীয়া হয় বা আপুনি যদি অসমত বাস কৰে তেন্তে নিশ্চয় এইখন চিনেমাৰ নাম শুনিছে আৰু নিশ্চয় হয়তো চাইছে এইখন চিনেমাৰ ওপৰত আজি কিয় কথা পাতিব আহিছোঁ কাৰণ এইখন চিনেমাৰ এখন পাৰ্ট 2 বনি আছে এতিয়া যোনখনৰ নাম হ'ল ককা দেউতা নাতি আৰু হাতী পাৰ্ট 2 সেইখনৰ ওপৰত কথা পতাৰ আগতে প্ৰথমখনৰ ওপৰত কথা পাতিলোঁ মানে ককা দেউতা নাতি আৰু হাতীখনৰ ওপৰত কথা পাতিলোঁ এইখন চিনেমা ৰিলিজ হৈছিল 1984ত মানে আজিৰ পৰা প্ৰায় 41 বছৰ আগত মানে বহুত বছৰ আগত আৰু আমাৰ জন্মৰো আগত আৰু তেতিয়া এই চিনেমাখনত অভিনয় কৰিছিল নিপন গোস্বামী প্ৰাঞ্জল শইকীয়া মৃদুল বৰুৱা চেতনা দাস আৰু লগতে আমাৰ মৰমৰ মামা মানে হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাই কোনটো পাৰ্ট কৰিছিল সেইটো আপুনি মোক নিশ্চয় কমেণ্টত জনাই দিব কাৰণ বহুতে নাজানিব পাৰে তেতিয়া এইসকলে অভিনয় কৰিছিল আৰু এইখন চিনেমা মানে বহুত এখন ভাল চিনেমা আছিল ক'ব গ'লে IMDb এতিয়া আপুনি চাবলৈ গ'লে 8.7 ৰেটিং হ'ব আউট অফ 10 আৰু লগতে এইখন চিনেমা চালে এতিয়াও সেই সৰু কালৰ কথা মনত পৰি যায় আমি যেতিয়া সৰু আছিলোঁ তেতিয়া চাইছিলোঁ DVDত লগাই চাইছিলোঁ বা আমাৰ দেউতাখন যেতিয়া সৰু আছিল তেতিয়া এইখন চিনেমা ৰিলিজ হৈছিলে আৰু আমি যেতিয়া এখন সৰু আছিলোঁ যেতিয়া 8-9 বছৰ বয়স হৈছিলে বা তেতিয়া আমি চাইছিলোঁ এখন চিনেমা আৰু বহুত এখন ভাল চিনেমা আছিল ক'ব গ'লে আৰু এতিয়াও সেইখন চিনেমা চালে ইউটিউবত এতিয়া আপুনি চাব পাৰিব সেইখন চিনেমা চালে এতিয়াও আপোনাৰ অতীতৰ কথা মনত পৰিব বা সৰু কালৰ কথা মনত পৰিব অত বছৰৰ পিছত মানে 41 বছৰৰ পিছত এইখন চিনেমাৰ এখন পাৰ্ট 2 আহি আছে ডাইৰেক্ট চিকুৱেল নহ'ব কাৰণ বহুত বছৰ মানে হৈ গ'ল গতিকে এখন চিনেমা কিন্তু এখন নাম দিছে ককা দেউতা নাতি আৰু হাতী পাৰ্ট 2 গতিকে চাগে থিমটো ছেম হ'ব পাৰে সেইখন চিনেমাৰ নিচিনা কিন্তু ৰিমেকটো হ'ব নোৱাৰে আৰু ডাইৰেক্ট চিকুৱেলো নহয় কিন্তু এটা নতুন ষ্টৰি লাইন দি পেলাই এটা থিম ছেম লৈ পেলাই এটা চিনেমা বনাব তেখেতসকলে আৰু বৰ্তমান আছে ইয়াতে উৎপল দাস যতীন বৰা আৰু প্ৰডিউচ কৰি আছে আমাৰ মামীয়ে মানে ৰিণিকি শৰ্মাই গতিকে চিনেমাখন চাগে ভাল হ'ব পাৰে আৰু কেতিয়ালৈ আহিব সেইটো কথা ওপৰত মই একো ক'ব নাযাওঁ কাৰণ জাষ্ট তেখেতসকলে পোষ্টাৰ ৰিলিজ কৰিছে শ্বুটিঙৰ কোনো ধৰণৰ মানে একো মই ভিজুৱেলছলৈকে পোৱা নাই শ্বুটিঙৰ কোনো ধৰণৰ ক্লিপ এতিয়ালৈকে পোৱা নাই জাষ্ট পোষ্টাৰখন দেখা পাইছোঁ আৰু পোষ্টাৰ আপোনাক মই দেখাই দিছোঁ আৰু তেখেতসকলে মানে কৈ দিছে যে এইখন চিনেমা আহিব প্ৰডিউচ কৰা আৰম্ভ হৈ যাগে এতিয়ালৈকে শ্বুটিঙো আৰম্ভ হৈ গৈছে আৰু নিশ্চয় অহা বছৰৰ আগতেই মানে 2026 চনৰ আগতে আমি এইখন চিনেমা হলত চাবলৈ পাব পাৰোঁ নহ'লে তাৰপিছত 26ৰ ষ্টাৰ্টিঙত চাব পাব পাৰোঁ কিন্তু আশা কৰোঁ যে এইখন যোনখন এখন লেগেচি হয় ক'ব গ'লে সেইখন চিনেমা বেয়া কৰি নেপেলালেই হ'ল এখন মানে নতুন এখন পাৰ্ট বনাবলৈ গৈ পেলাই সেই নামটো খালি বেয়া কৰি নিদিলেই হ'ল ঠিক সেনেকৈ আন এখন মুভিৰো এটা নতুন পাৰ্ট বনি আছে আপোনালোকে নিশ্চয় যৌৱনে আমনি কৰে সেইখনৰ এটা নতুন পাৰ্ট বনি আছে পাৰ্ট 2 বুলিকে তাৰ ওপৰতে মই ভিডিঅ'ত এটা কথা পাতিছোঁ আপোনালোকে চোৱা নিশ্চয় চাব পাৰে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম আৰু বৰ্তমান আপোনাৰ থিংকিংটো কি যে এই পুৰণা মুভিবিলাকৰ যে পাৰ্ট বনাই আছে সেইটো কৰি পেলাই কিবা বেয়া কৰি আছে নে ভাল কৰি আছে নে অকল প্ৰফিটৰ কাৰণে অকল পইচা ল'বৰ কাৰণে এইবিলাকৰ নাম লৈ পেলাই পাৰ্ট এটা বনাই আছে নিশ্চয় মোক কমেণ্ট জনাব আপোনাৰ থিংকিংটো